নালাগে কোনফালে যাব লাগিব পালে কোনফালে যাবি তলত নামিব লাগিব ন নে কি নে এইফালে যাব লাগিব ৰাস্তা কোনফালে আছে এইফালে আছে এইফালে বহি আকৌ মই পাৰ লৈছোঁ ৰ আগত গৈ লওঁ গৈ থাক কৰি যাবি নহ'লে এইটো যাব লাগে নহ'লে যাব লাগে অঁ হাতী ক'ত আহিছে কালি হাতীয়ে আহিছিলে ওলাইছে তাতে যে এটা মন্দিৰ আছে শিৱ মন্দিৰ তাতে ওলাইছে ইমান ডাঙৰ ওলাইছে মানে দেখিবলৈ বহুত ভাল পাহাৰ বহুত ডেঞ্জাৰ থাকিব লাগিব নহ'লে আপোনালোকে পাৰ হ'ব লাগিব কোনফালে যাবি নে কি কোনফালে যাবি হে লৈ যা ইয়াক উঠিব লৈছোঁ ই সদায় উঠি থকা যে পাৰিব ধৰ মোক উঠা মই আকৌ এনেকৈ যাব লাগিব এনেকৈ বহুত কষ্ট হয় দেই নপৰিবি তই পৰিবি তই নপৰ মইহে পৰিম সাপ ওলাব নি সাপ ওলাব নি নোলায় হে নোলায় বহুত কষ্ট হ'ব দেই যাওঁ মই দেখাইছোঁ এইটো অলপ ডেঞ্জাৰ ৰাস্তা হে তলত কিমান তলত এইফালে গোটেই ঘৰবিলাক চাওক কিমান সেইটো শিল অলপ বহি লৈছোঁ অ' মাই গড চাওক কিমান তলত আছে ইয়াৰ পৰা পৰিলে চেচ আৰু বজাৰ চেচ চাওক বজাৰ চেচ হ'ব ইফালে যাব লাগে ইফালে যাবলৈ ইফালেতো উঠিবলৈ দিগদাৰ হয় ন যাবই লাগিব উপায় নাই গোটেই পেনত গোটেই এইটো কি গুটি বুলি কয় তহঁতি এইটো কি নাম গুটিটো গৰু গাত লাগি যায় ন ফেন চোলা লাগে যে এইটো এটা দৰৱ হয় এইটো ক'বচোন বাৰু কি দৰৱ হয় এই গছজোপাতে খাওঁ আনচোন দিয়া গছটো আনচোন গছটো মৰি গৈছে গুটিটোহে লাগিছে গছটো কোনটো এইটো পাতটো কেঁচা পাতটো আছে নাই কেঁচা পাতটো আছে নাই নাই এইটো আমি চিনি পাওঁ এয়া চাওক মোক গোটেই পেনত গুটি লাগি গ'ল বাৰু বৈ লাহে লাহে গৈ আছোঁ দেখাই আছোঁ তই যা আগত যা এইটোত আকৌ এইটোত থৈ আনিছে ধৰ মোবাইল ধৰ মই গছৰ ফালে উঠিছোঁ দেই দেখা বহুত কষ্ট পাহাৰ বগাই কি ঘণ্টাটো নিবি এতিয়া কোনে নিছ তই মোক ভাল খাবলৈ কিবা আছে নাই কি আছে গাছ চাছ ক'ত আছে আম আছিলে আম গছ আৰু কি আছে এতিয়া কি পাম তাত গ'লে মানে ওপৰত গ'লে একো নাপাব এইটো গোটেই জেগাটো দেখিম ন সেইটোকে চামা সাপ ওলাব নি সাপ নোলায় ঠাণ্ডা দিনত সাপ নোলায় ক'বলৈ উঠো দেই গাইছ এতিয়া অলপ ভাল ৰাস্তা আহিছে যদি উঠি থকা পাৰ আমি নোৱাৰোঁ
আৰু মোৰ পাৰ্টনাৰটো লগৰ ভাইটিৰ নামটো কৈ দিছোঁ। ভাইটিৰ নামটো কৈ দে, চবে চিনি পাব। স্বাধীন। নামটো কৈ দে। স্বাধীন। স্বাধীন কি লিখ? টাইটেল কৈ দেই। স্বাধীন ৰাভা দেই। এতিয়া ডিষ্ট্ৰিক্টটো কি আছিলে? কামৰূপ। কামৰূপ। এনেই মেঘালয়ৰ হেৰিত লোকেশ্যনটো একেই পৰে ন? অৱস্থা বেয়া হৈ গৈছে। সেইটো বহিলোঁ অলপ। সিহঁতি সদায় উঠি থকা ইমান এটা কষ্ট নহয়। আমি কোনদিন নুঠা যে বহুত কষ্ট হয়। এইফালে অলপ ভাল ৰাস্তা আছিলে নেকি? এইফালে এইফালে আছিলে, ফচাই দিলি মোক। খালি অলপ ইমান খাৰাটো নুঠাবি আৰু দেই। কালি যে ওলাইছিলে যে হাতী, কোনখিনিত ওলাইছিলে হাতী? কালি যে হে কোনখিনিত? এয়া হাতী খোজ। কালি এইখিনিতে আছিলে ন? ৰাতি টৰ্চ মাৰোঁতে দেখিছিলোঁ নহয়। এয়া হাতী ওলাই আহিব চাওক, খোজ। আমি থকা জেগা আছে এইফালে। বাৰু ট্ৰাই কৰি আছোঁ দেই। উঠিবই লাগিব পাহাৰ, ওপৰলৈকে যাম বুলি ভাবিছোঁ। চাওঁচোন বা ওপৰৰ পৰা গোটেই পৰিৱেশটো কেনেকুৱা হয়। ধৰ নালাগে। বাঁহ গছ আছে খালি সৰু ন? এইটো কি বাঁহ সেইটো? কি পাত? বাঁহ ভলুকা বাঁহ নে কি? ভলুকাটো নহয়, এইটো অলপ কোমল হয় নাই? হে যা গৈ থাক, তই চিনি পাৱ নহয়, গৈ থাক। এতিয়া একদম ওপৰকৈ যাবলৈ এইটো পাৰিম জানো? নোৱাৰিম নহয়। তই গৈছ ন? কিমান দেৰি লাগিব? হে অৱস্থা মানে বেয়া হৈ গৈছে। সেইটো কেনেকুৱা গৈছে? ট্ৰাই কৰাটো মই এইফালে নাযাওঁ বাৰু, এইফালে যাম। ই আকৌ এইটোৱে উঠি গ'লগৈ, মই আকৌ এইফালেহে যাব লাগিব। কালি হাতী গৈ হয় নাই? হাতী আহিছিলে এইফালে আহে ন? আৰু বহুত আছে, অৱস্থা বেয়া হৈ যাব। এইফালে চাওঁ, এই ওপৰৰ পৰা এনেকুৱা লাগে আৰু ওপৰলৈ যাবলৈ আছে। এইফালে এইখিনি এইফালে যাব লাগিব। এতিয়া চাই লওঁ কিমান দূৰ পাৰোঁ, যাম আৰু। এটা বস্তু খাই ভাল লাগিলে মোৰ, মানে কচু, যিটো ডাল কচু, ইমান মজাকৈ বনাইছে আৰু খাবলৈ এনেও ভাল। কিন্তু আমাৰ তাত যিটো আমাৰ পাহাৰৰ কচুটো, আমাৰ ভৈয়ামতকৈ অলপ টেষ্টটো বেলেগ। আৰু ইয়াত এডলীয়া কচুটো নাই, কিন্তু দুডলীয়া কচুৱে, ক'লা কচু, কিন্তু খাই ইমান ভাল লাগিছে। মানুহ দেখুৱাইছোঁ ৰ'ব দেই। আজি ইয়ালৈ আহিলোঁ, কিন্তু এটা বস্তু, এটা বুলি নহয়, কেইবাটাও চিধা ক'বলৈ গ'লে মানে, ভালকৈ ক'বলৈ গ'লে মোৰ কেইবাটাও বস্তু ভাল লাগিছে। এক নম্বৰ আপোনাৰ কচু শাকটো খাই ভাল লাগিছে, যিটো আপুনি পাহাৰবিলাকত পাব, যিটো আমি তেলি কচু বুলি কওঁ। মানে বহুত খাই ভাল লাগে, কিবা একদম এক লিটাৰমান তেলত বনাই, যিটো এডাল কচুত যদি আপোনাৰ 1 লিটাৰ তেল দি বনায়, খালে যেনেকুৱা তেলি যিটো সোৱাদটো আহে, ঠিক তেনেকুৱাই। কিন্তু তেল তেনেকৈ দিয়াই নাই, অকণমান দিছে আৰু সিমান নাই দিয়া। সেইটো খাই ভাল লাগিছে, মই খাই দেখাইছোঁ বাৰু। চাওক তেলি কচু, আৰু এইটো আমাৰ ট্ৰেডিশ্যনেল ডিং, এইটো চাউলৰ মদ। এতিয়া কচুটো খাই আছোঁ। ইমানেই ভাল লাগিছে নহয়, আল্টিমেট। মানে গোটেই তেলতে বনাই দিয়া নিচিনা লাগিছে, কিন্তু তেল বেছি নাই দিয়া। এনেই হ'লে তেলি কচুৱে হয় এইটো। আৰু এইটো ডিংটো খাই দেখুৱাইছোঁ এবাৰ। পাহাৰ আৰু ভৈয়াম পাৰ্থক্য আছে দেই। এয়া চাওক, মোৰ আগফালে এইটো পাহাৰ চাওক, গোটেই পাহাৰ। আৰু এইফালে এই ঘৰবিলাক কেনেকুৱা, খালি অলপ চাপৰ আৰু পাহাৰীয়া ঘৰবিলাক। কাৰণ পকা ঘৰ চবেই নবনায়তো, আমি য'ত আছোঁ বাৰু মাটিৰ ঘৰেই বা কেঁচা ঘৰেই হওক, যিয়ে নহওক,
কিন্তু সুখী পৰিয়াল, একো হাই কাজিয়া নাই, একদম মানে মানুহখিনি বহুত মিলা প্ৰীতিৰে আছে, সেইটো মোৰ ভাল লাগিলে। এতিয়া অথনি ইফালে গৈছিলোঁ, তাত দেখিছোঁ আপোনাৰ ধান মানে সিহঁতৰ গোটেই ৰাইজৰ হৈ দায়, মানে হাৰিয়া যিটো কয় যে, ইয়াত আকৌ হাৰিয়া শব্দটো আকৌ বেলেগে কয়, কিবা বেলেগ নাম এটা আছিলে মানে আমি হাৰিয়া বুলি কওঁ, মানে গোটেই গাঁৱৰ ৰাইজে যিমান একেলগে যে ধান খেতি কিবা কাম যে কৰে হাৰিয়া লগাই দিয়া। এতিয়া আমাৰ ঘৰতো আগতে হাৰিয়া আমি ধান খেতি কৰোঁতে মানে আমাৰ ঘৰতো আগতে মানে যেতিয়া হাৰিয়া যেতিয়া লগায়, হালৰ হাৰিয়া হওক বা ৰোৱা তোলা কৰা হাৰিয়ে হওক, বহুত আৰু মানে বহুত মানুহ গোট খায়। সেইটো আছিলে আমাৰ প্ৰাইভেট, সেইটো ক'বলৈ গ'লে, কাৰণ মইহে লগাইছোঁ, মই ব্যক্তিগতভাৱে লগাইছোঁ। কিন্তু ইয়াত আকৌ ছিষ্টেমটো অলপ বেলেগ, মানে ইয়াত বেলেগ মানে আপোনাৰ ধৰি লওক প্ৰত্যেকে যাবই লাগিব, মানে গোটেই গাঁৱৰ নামঘৰত যেনেকৈ কিবা কাম কৰিলে গোটেই একেলগে কৰে, ছিষ্টেম তেনেকুৱা মানে। কোনোবাই যদি নাযায়ো তেতিয়া মানে ফাইন ভৰিব। এতিয়া ইয়াত কৈছে ফাইনটো আপোনাৰ 200 টকাকৈ ভৰে বুলি কৈছে। কোনোবা যদি নাযায় সেই 200 টকাটো আপুনি যোনজন মানুহে নাযায় সি মানে ভৰিব লাগিব। কিন্তু ঠিকেই, সেইটো ফাইনটো ভৰাটো বাধ্যতামূলক, মানে ভালেই, নীতি নিয়মবিলাক ভালেই, মই ভালেই পাইছোঁ। আজি আহি ইয়াত ভাল পাইছোঁ। আৰু এটা বস্তু খালি মই মিছ কৰিছোঁ, এই পাহাৰীয়া গাছটো ইয়াত মানে হাতী হেৰি বুলি কৈছে, হাতী আহে বুলি কৈছে। হাতীয়ে মানে আগতে আছিলে, কিন্তু আজিকালি নাপায়, এইটো কাৰণে নাপায়। হাতীয়ে গোটেই মানে গাছখিনি মানে সৰুতে খাই পেলাই যে, আৰু বাঁহৰ হেৰিটো কমি আহিছে মানে সংখ্যাটো। এতিয়া আগতে এনেকুৱা ডাঙৰ বাঁহ পায়, এতিয়া কিন্তু আজিকালি এনেকুৱা সৰু বাঁহী বনোৱা বাঁহটো পায়, এইটো কি বুলি কয়, বিজুলী বাঁহ নে কিবা নাম এটা আছে, তেনেকুৱাও পায় বাৰু। কিন্তু খৰি সিমান অভাৱ নাই বাৰু, খৰি চৰি চব পায়। আৰু পাহাৰীয়া কথাটো বেলেগেই, আৰু মানুহবোৰ তেনেকেই সুখে আছে ইয়াত, কিন্তু সিমান বেয়া পোৱা নাই। মই আজি আহি ভালেই পাইছোঁ। খালি মই গাছ খৰিচাটো অলপ মিছ কৰিছোঁ, লৈ যাম বুলি কৈছোঁ, বনাই থোৱা আছে বুলি কৈছে, তাকে লৈ যাম বুলি ভাবিছোঁ। আৰু কচুটো বাৰু খালোঁ, কিন্তু অলপ এতিয়া সিহঁতৰ ঘৰৰ ল'ৰাটোক লৈ পেলাই কচু অলপ আনিবলৈ যাম বুলি ভাবিছোঁ। খাবলৈ বহুত ভাল নহয়, একদম বহুত মজা, একদম আল্টিমেট লাগিলে খাই এতিয়া আৰু অলপ আছে, খাই লওঁ, তাৰপিছত লগ পাইছোঁ। হাৰিয়া এইফালে দাই আছে, ইমান পকা নাই, তথাপিও দাইছে আৰু মানে সমবায় হাৰিয়া বদলা আৰু ধান দাবলৈ নগ'লে মানে 200 টকাকৈ ফাইন ভৰে, সেইকাৰণে আহিছে আৰু।